নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ পাৰ্টটোৰ ভিডিঅ'টোত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো লৈ আহিছোঁ। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি কোনে বড়ো ভাষাত অনুবাদ কৰিছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শোভা ব্ৰহ্ম। নেক্সট কুৱেশ্যন, হিউৱেন চাঙে অসমৰ বিষয়ে লিখা বিখ্যাত টকাটো আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চিউ কি। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বৰ পৰা অৰ্জুন বঁটা লাভ কৰা প্ৰথম মহিলা খেলুৱৈ কোন আছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ মনালিছা বৰুৱা মেহতা। নেক্সট কুৱেশ্যন, অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ভ্ৰাম্যমাণ শব্দটো কোনে উদ্ভাৱন কৰিছিল? অপশ্যন ক অৰুণ শৰ্মা, অপশ্যন খ ভূপেন হাজৰিকা, অপশ্যন গ ৰাধা গোবিন্দ বৰুৱা আৰু অপশ্যন ঘ অনিশ শৰ্মা। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়া ভাষাত কোনে অনুবাদ কৰিছিল? অপশ্যন ক লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন খ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন গ অমিয় কুমাৰ দাস আৰু অপশ্যন ঘ গোপীনাথ বৰদলৈ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ অমিয় কুমাৰ দাস। নেক্সট কুৱেশ্যন, সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায়? অপশ্যন ক জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন খ ৰঘুনাথ চৌধুৰী, অপশ্যন গ হীৰেণ ভট্টাচাৰ্য আৰু অপশ্যন ঘ অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলিও জনা যায়। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক কুসুম্বৰ ভূঞা। নেক্সট কুৱেশ্যন, কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভাস্কৰ বৰ্মন। অৰ্থাৎ ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল। নেক্সট কুৱেশ্যন, তেজপুৰস্থিত মহাভৈৰৱ মন্দিৰ কোনগৰাকী ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন ক ভীষ্মক, অপশ্যন খ ভগদত্ত, অপশ্যন গ বাণ ৰজাই আৰু অপশ্যন ঘ নৰক। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বাণ ৰজাই। নেক্সট কুৱেশ্যন, ইতিহাস প্ৰসিদ্ধ কমতাপুৰ ৰাজ্যৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সন্ধ্যা। নেক্সট কুৱেশ্যন, বাণ ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ অনিৰুদ্ধ। নেক্সট কুৱেশ্যন, মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1821 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনখন ঠাই চুতীয়াসকলৰ স্থায়ী ৰাজধানী আছিল? অপশ্যন ক কমতাপুৰ, অপশ্যন খ মাইবং, অপশ্যন গ ৰতনপুৰ আৰু অপশ্যন ঘ শদিয়া। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শদিয়া। নেক্সট কুৱেশ্যন, দুৰ্জয়া নামৰ নতুন ৰাজধানী নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন ক ৰত্নপালে, অপশ্যন খ ধৰ্মপালে, অপশ্যন গ ইন্দ্ৰপালে আৰু অপশ্যন ঘ বল বৰ্মনে। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰত্নপালে। নেক্সট কুৱেশ্যন, চেঁচামুখৰ যুদ্ধ কিমান চনত হৈছিল? অপশ্যন ক 1523, অপশ্যন খ 1824, অপশ্যন গ 1498 আৰু অপশ্যন ঘ
1450। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1523। নেক্সট কুৱেশ্যন, অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হয়? অপশ্যন ক 1841, অপশ্যন খ 1843, অপশ্যন গ 1845 আৰু অপশ্যন ঘ 1847। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1843। 1843 চনত দাস প্ৰথা বিলোপ হৈছিল। নেক্সট কুৱেশ্যন, যোৰহাট সাৰ্বজনীন সভাৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 1886 চনৰ 2 জুনত। নেক্সট কুৱেশ্যন, মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1817 চনত। নেক্সট কুৱেশ্যন, অসম চুতীয়া সন্মিলনৰ কেতিয়া জন্ম হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1925 চনৰ 10 এপ্ৰিলত। নেক্সট কুৱেশ্যন, 42 আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ভাগেশ্বৰী ফুকননী। নেক্সট কুৱেশ্যন, অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন? অপশ্যন ক কনকলতা বৰুৱা, অপশ্যন খ ভাগেশ্বৰী ফুকননী, অপশ্যন গ নুমলী নাথ আৰু অপশ্যন ঘ মালতী মেম। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মালতী মেম। নেক্সট কুৱেশ্যন, অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা অসমৰ বিষয়াজনৰ নাম কি? অপশ্যন ক লাচিত বৰফুকন, অপশ্যন খ নুমলী বৰগোহাঁই, অপশ্যন গ বদন বৰফুকন আৰু অপশ্যন ঘ পূৰ্ণানন্দ বৰগোহাঁই। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বদন বৰফুকন। নেক্সট কুৱেশ্যন, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ৰুভিঙ চুৱেদাৰ। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চুক্লেনমুং। নেক্সট কুৱেশ্যন, চুকাফা কোন ঠাইৰ পৰা অসমলৈ আহিছিল? অপশ্যন ক চীন, অপশ্যন খ থাইলেণ্ড, অপশ্যন গ মাওলুং আৰু অপশ্যন ঘ ম্যানমাৰ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ মাওলুং।